বিজেপিৰ 10 বছৰীয়া শাসন সন্দৰ্ভত সংবাদমেল সম্বোধন বিধায়ক অখিল গগৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অসম সন্দৰ্ভত দিয়া অৰ্থনৈতিক তথ্য লৈ শ্বেতপত্ৰ প্ৰকাশ অখিল গগৈ অসমৰ গ্ৰোথ ৰেট মুখ্যমন্ত্ৰীৰ মতে 45%। বিজনেছ টুডে আলোচনীৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে কথা কৈছে বুলি সংবাদমেলত উল্লেখ অখিল গগৈ। অসমৰ মুখ্যমন্ত্ৰীৰ মতে অসমৰ জনমূৰি আয় 54%লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ দিনা অসমৰ জনমূৰি আয় আছিল 61,657 টকা। 2024-25 বিত্তীয় বৰ্ষত অসমৰ জনমূৰি আয় 85,988 টকা। ইয়াৰ বিপৰীতে গোৱাৰ জনমূৰি আয় হৈছে 5,65,000 টকা। এইসমূহ তথ্যৰ মতে অসমৰ জিএছডিপি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হোৱা নাই বুলি সংবাদমেলত উল্লেখ অখিল গগৈ। অসম চৰকাৰে লোৱা ধাৰৰ বাবে জিএছডিপি বৃদ্ধি পাইছে বুলি ক'লে বিধায়কগৰাকীয়ে। মূল্য বৃদ্ধিৰ ক্ষেত্ৰত অসমৰ স্থান 36খন ৰাজ্যৰ ভিতৰত 8 নম্বৰ। বিদ্যুৎ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে 6 নম্বৰ। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল নহয় বুলি ক'লে অখিল গগৈ। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৈছে যে আমি টপ 10 ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ষ্টেট বুলি তেওঁ কৈছে কালি। যি সময়ত ভাৰতবৰ্ষৰ গ্ৰোথ ৰেট 29%, সেই সময়ত অসমৰ গ্ৰোথ ৰেট অসমৰ মুখ্যমন্ত্ৰীৰ মতে 45%। যেতিয়া জিডিপি গ্ৰোথ ৰেটটোৰ কথা কৈছে তেওঁ মানে ইণ্টাৰেষ্টিংলি তেওঁ মানে চনকেইটা ভালকৈ কোৱা নাই যে কোন চনৰ পৰা কোন চনলৈকে গ্ৰোথ ৰেটটো হৈছে। সেইটো ফাইনেন্সিয়েল ইয়েৰ 2019-20ৰ পৰা 2024-25লৈকে কৈছে। 2019-20টো আকৌ অসমৰ মুখ্যমন্ত্ৰীৰ বছৰ নহয়। অসমৰ মুখ্যমন্ত্ৰীৰ বছৰটো তাৰ 2 বছৰৰ পাছত আৰম্ভ হৈছে 2021-22ৰ পৰা। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমখন সাংঘাতিক ধৰণে অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে, সেই সময়ত অসমৰ ইনকাম গোটেই মানুহবিলাকৰ ইনকাম আপোনাৰ যদি চাই 2021-22ত আছিলে 2,58,139 কোটি টকা। সেই সময়ত মহাৰাষ্ট্ৰৰ গোটেই মানুহবিলাকৰ ইনকাম আছিলে 20,58,845 কোটি টকা। আমাৰ ইমান কম। আমাৰ 2 লাখ কোটি টকা, তেওঁলোকৰ 20 লাখ কোটি টকা। যেতিয়া আমাৰ 3,45,000 হ'ল, তেওঁলোকৰ হ'লগৈ 26,12,000। 26,12,000 আৰু আমাৰ হ'লগৈ 3,45,000 কোটি টকা। তাৰপাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট আমাৰ জিডিপিত ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট। তাৰপাছত কৈছে যে আমি আটাইতকৈ খৰতকীয়াকৈ ধনী হোৱা ৰাজ্য। পাৰ কেপিটেল ইনকামটো যদি আমি চাওঁ তেতিয়াহ'লেও আপোনালোকে দেখিব আচৰিত ধৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক টুপি পিন্ধাব খুজিছে। যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে পাৰ কেপিটেল ইনকাম আমাৰ 54% বাঢ়িছে আৰু ৰেভিনিউ ইনক্ৰিজ হৈছে আমাৰ 53%। গড় জনমূৰি আয় যদি চাই 63,657 টকা আছিলে মুখ্যমন্ত্ৰী থাকোঁতে, আৰু আজিৰ দিনটোত হৈছে কিমান জানেনে? 63,000ৰ পৰা গৈ 85,000 টকা হৈছে। আপুনি চাওক যে অসমৰ মানুহৰ যি সময়ত ইনকাম 85,000, সেই সময়ত গোৱাৰ 23-24ৰ ইনকাম হ'ল 5,85,000। আমাতকৈ 5 লাখ টকা বেছি এজন মানুহৰ ইনকাম এবছৰত। আৰু তাৰপাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি অসমখন হ'ল ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট।